আজি মই বনাম বেনানা মিল্ক শ্বেক। প্ৰথমতে মই কেৰাহী এখন উঠাই দিছোঁ গেছত। ইয়াতে দি দিম মই একাপ পানী। পানীখিনি গৰম হৈ আহিছে। ইয়াতে দি দিম মই চেনি। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই 2 চামুচ দিছোঁ। কলত মিঠা থাকেই। চেনি পানীখিনি উতলিছে। ইয়াতে দি দিম মই আধা চামুচ কোকো পাউডাৰ। এইখিনি ভালকৈ মই ইয়াতে মিলাই লওঁ। এচামুচ দি দিম মৌ। এইখিনি মই ভালকৈ ইয়াতে মিলাই লওঁ। এইখিনি মোৰ হৈ আহিছে। গৰমত আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাবচোন, খুবেই ভাল পাব। এইখিনি মই এতিয়া নমাই থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া মিক্সিৰ জাৰ এটা লৈছোঁ। কল 2টা লৈছোঁ। কলটো মই বাকলি গুচাই ইয়াতে সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি ল'লে মিক্সিত গুড়ি কৰিবলৈ সোনকালে ভাল হয়। ইয়াতে দি দিম মই ইলাইচি গুড়ি আধা চামুচ। আইচ কিউব 4 পিচ দি দিম। বনাই থৈ দিয়া কোকো চিৰাপখিনি দি দিম। মই অলপ থৈ দিছোঁ। শেষত আপোনালোকক মই দেখাই আছোঁ। এইখিনি থৈ দিছোঁ। গাখীৰ। এই কাপটোৰে মই 2 কাপ দিম। গাখীৰৰ মলয়ো আছে। মই গাখীৰখিনি উতলাই ডাঠ কৰি লৈছোঁ। দেখিছেনে? এনেকৈ মই গাখীৰৰ মলয়খিনি দি থৈ দিছোঁ। ইয়াতে 2 কাপ দি দিম। এইখিনি মই মিক্সিত মাৰি লোৱা হৈ গ'ল। এতিয়া মই গ্লাছত উলিয়াই লৈ দেখাই আছোঁ। মই চিচাৰ গ্লাছ এটা লৈছোঁ। ইয়াতে মই চাইডেৰে দি দিম কোকো পাউডাৰৰ চিৰাপখিনি। ল'ৰা ছোৱালী অলপ এনেকৈ দিলে ভাল পায় খাই। ইয়াতে দি দিম বেনানা মিল্ক শ্বেকখিনি। মই উলিয়াই ল'লোঁ গ্লাছত। কোকো পাউডাৰৰ চিৰাপ অলপ ইয়াতে দি দিম। মোৰ বেনানা মিল্ক শ্বেক ৰেডি হৈ গ'ল। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।